নমস্কাৰ ভাইটি ভণ্টিসকল বেটাৰ মাইণ্ড টিউটৰিয়েল ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনালোঁ আমি বহুপদৰ অধ্যায়টো আমি অধ্যয়ন কৰি আছিলোঁ ঠিক আছে হয় বহুপদৰ মই দুটা পাৰ্ট তোমালোকক মই অলৰেডি ভিডিঅ' তোমালোকক মই ভিডিঅ' বৰ্তমান তোমালোকক চেনেলত আমাৰ দিয়াই আছে ঠিক আছে তোমালোক প্লেলিষ্টখন চেক কৰিবা হয় তো আমি যোৱা ভিডিঅ'ত পঢ়িছিলোঁ যে বহুপদৰ আমি শূন্য কেনেকৈ নিৰূপণ কৰোঁ হয় আৰু তাৰ পিছত পঢ়িলোঁ যে আমি ৰৈখিক বহুপদ এটাৰ আমি কেনেকৈ শূন্যটো স্থানাংক জ্যামিতিত আমি জ্যামিতিকৰ অৰ্থটো কি হয় মই তোমালোকক ৰৈখিক বহুপদ এটাৰ কথাটো মই তোমালোকক বুজাই দিছিলোঁ হয় থাকি গ'ল আমাৰ কি দ্বিঘাত বহুপদ আৰু তোমাৰ ত্ৰিঘাত বহুপদ ওকে আজি আমি সেই বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছোঁ দ্বিঘাত বহুপদ এটাৰ শূন্য আৰু ত্ৰিঘাত বহুপদ এটাৰ শূন্য জ্যামিতিকভাৱে আমি জ্যামিতিক অৰ্থটো কি তাৰ বিষয়ে আমি অধ্যয়ন কৰিবলৈ গৈ আছোঁ ঠিক আছে তোমালোকে ভিডিঅ'টো ভালকৈ শেষলৈ চাই গৈ থাকিবা ওকে আমি পঢ়িছিলোঁ লাষ্ট ক্লাছত মই তোমালোকক কৈছিলোঁ যে বহুপদ এটাৰ শূন্য আমাৰ স্থানাংক জ্যামিতিৰ যিটো আমাৰ সমতল আছে মানে প্লেনখন আছে ন সেই প্লেনখনত আমাৰ ক'ত থাকিব মই তোমাক লাষ্ট ক্লাছত মই কৈছিলোঁ কি যে ৰৈখিক বহুপদত কেতিয়া কৈছিলোঁ ৰৈখিক বহুপদত মই কি কৈছিলোঁ যে সৰল ৰেখাডালে x অক্ষত যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুতে আমাৰ কি হৈ গৈছিল বহুপদটোৰ শূন্য ঠিক আছে ইয়াতে আমি কি কম চাবা যে আমাৰ যিটো অতিভুজ হ'ব ন অতিভুজ মই তোমালোকক মই বুজাইছিলোৱে যেতিয়া মই তোমাৰ ফাৰ্ষ্ট ভিডিঅ'টো তোমালোকে ভালকৈ চাবা যে মই কৈছিলোৱে যে দ্বিঘাত বহুপদ এটাৰ আমাৰ যিটো জ্যামিতিক অৰ্থটো আমাৰ কি হয় অতিভুজ তা ইংলিছত কি বুলি কোৱা হয় পেৰাবোলা হয় তাত আমি কি কয় দুটা টাইপৰ পেৰাবোলা থাকে এটা ওপৰ ফালে মুখ কৰি থাকে এটা কি থাকে তলফালে মুখ কৰি থাকে মই কৈছিলোঁ হয় আজি আমি সেই পেৰাবোলাৰ বা সেই আমি অতিভুজৰ শূন্যটো আমাৰ ক'ত থাকে আমি তোমালোকক মোক বুজাবলৈ ট্ৰাই কৰি আছোঁ চাবা ভালকৈ চাবা ঠিক আছে আজি আমি পঢ়িম দ্বিঘাত বহুপদৰ জ্যামিতিক অৰ্থ ওকে হয় দ্বিঘাত বহুপদৰ জ্যামিতিক অৰ্থ হয় মই কৈছিলোঁৱেই তোমালোকক যোৱা ভিডিঅ'ত মই কৈছোঁৱেই যে দ্বিঘাত বহুপদ এটাৰ আমাৰ আকৃতিটো কেনেকুৱা ধৰণৰ হয় যে অতিভুজ কি বুলি কোৱা হয় অতিভুজ ইয়াক কোৱা হয় ইংলিছত পেৰাবোলা ইংলিছত কি বুলি কোৱা হয় পেৰাবোলা হয় পেৰাবোলাটো তোমাৰ দুই ধৰণৰ থাকে এটা কি কৰিব কোৱা ওপৰ ফালে মুখ কৰি থাকে হয় এইটো যেনেকুৱা এটা কি কৰিব কোৱা তলফালে মুখ কৰি থাকে এটা কি হ'ব তলফালে মানে তলফালে যিটো বহল ফালে তলফালে থাকে ওকে ভালকৈ শুনিবা তো যেতিয়া আমি দ্বিঘাত বহুপদ এটা পঢ়িছিলোঁ তাৰ যিটো আমি সাধাৰণ ফৰ্ম বা সাধাৰণতে আমি তাক জেনেৰেল ফৰ্ম বুলি কওঁ জেনেৰেল ফৰ্মটো কি আছিলে কোৱা ax² + bx + কি আছিলে কোৱা c আছিলে হয় ax² + bx + c তোমালোকে বহুত বেছি জানিব নালাগে কাৰণ তোমালোকে পাবাই 11ত পাবাই কৌণিক সেকশন বুলি এটা চেপ্টাৰ আছে তোমালোকে পাবাই হয় তো চাবা ইয়াতে তোমালোকে জানিবলগীয়া কথাটো হ'ল বহুত ৰিপিটেডলি মানে এই কোৱেশ্যনটো সুধিয়ে থাকে তোমালোকক ঠিক আছে যে যদি এৰ ভেলুটো যদি আমাৰ শূন্যতকৈ ডাঙৰ হয় কি হয় যদি আমাৰ এৰ ভেলুটো আমাৰ কি হয় শূন্যতকৈ আমাৰ কি হয় সৰু হয় কি ক'লো কোৱা এৰ ভেলুটো যদি আমাৰ শূন্যতকৈ ডাঙৰ হয় আৰু এৰ ভেলুটো আমাৰ যদি শূন্যতকৈ যদি সৰু হয় তো এই আমাৰ যিটো আমাৰ আকৃতিটো কেনেকুৱা ধৰণৰ হ'ব মন কৰিবা যদি এৰ ভেলুটো মানে আমাৰ x² সহগটো যদি আমাৰ পজিটিভ হয় যোগাত্মক হয় এই আকৃতিটো আমাৰ কি ফালে থাকিব কোৱা অতিভুজটো আমাৰ ওপৰ ফালে মুখ কৰি থাকিব বুজি পাইছা হয় যিটো আমাৰ সহগ x² সহগ আছে a আকৌবাৰ কৈছোঁ ভালকৈ শুনি ল'বা এইটো যদি আমাৰ যোগাত্মক হয় গ্ৰেটাৰ দেন 0 হয় তো আমি তাক কি বুলি ক'ম কোৱা সেই যিটো আমাৰ আকৃতি আমাৰ কি হ'ব কোৱা ওপৰ ফালে মুখ কৰি থাকিব ঠিক আছে হয় যদি এৰ ভেলুটো আমাৰ ঋণাত্মক বা a লেছ দেন আমাৰ কি হয় 0 হয় তো ইয়াৰ আকৃতি অতিভুজটোৰ আকৃতি আমাৰ কি হ'ব তলফালে মুখ কৰি থাকিব তো এইটো বস্তু বহুতবাৰ সোধাও হৈছে আৰু তোমালোক জনাটো বহুত দৰকাৰ এক নম্বৰে কুৱেশ্যনত আহিব পাৰে ঠিক আছে এইখিনি আমি বুজি ল'লোঁ এতিয়া মানে দ্বিঘাত বহুপদৰ জ্যামিতিক অৰ্থ বুলি ক'লে মই এতিয়া তোমালোকক কৈ দিছোঁ বুজি চাবা জ্যামিতিক অৰ্থ বুলি ক'লে কি হয় চাবা
অতিভুজটোৱে x অক্ষক যি বিন্দুত কটাকটি কৰি থাকে অতিভুজটোৱে x অক্ষক যি বিন্দুত কটাকটি কৰে সেই বিন্দু কেইটাই হ'ব বহুপদটোৰ শূন্য ভালকৈ শুনিবা মই কি কৈছোঁ অতিভুজটোৱে x অক্ষত যি বিন্দুত কটাকটি কৰি থাকে সেই বিন্দু কেইটাই হ'ব দ্বিঘাত বহুপদটোৰ শূন্য ঠিক আছে উদাহৰণ মই দুটা তোমালোকক ওপৰত দুটা মই চিত্ৰ আঁকি থৈ দিছোঁ চাবা এটা চিত্ৰ 1 চিত্ৰ কি ধৰক 2 তোমালোকক বুকতো দিয়া আছে খালি তোমালোকে বুজিব লাগে ভালকৈ ঠিক আছে শুনিবা কি হ'ল চোৱা ইয়াতে এই অতিভুজটো কোনফালে মুখ কৰি আছে তলফালে কৰি আছে তাৰমানে ইয়াৰ এৰ ভেলুটো কি হৈছে কোৱা ঋণাত্মক হৈছে বস্তুটো বুজি পাইছা এৰ ভেলুটো কি হৈছে কোৱা ঋণাত্মক হৈছে কাৰণ a ইজ লেছ দেন কি হৈছে কোৱা 0 হৈ আছে হয় তুমি ইয়াতে চাবা এই অতিভুজটোৱে x অক্ষত দুটা বিন্দুত কটাকটি কৰি আছে এটা হ'ল a এইটো আমাৰ এটা বিন্দু আৰু এইটো আমাৰ কি হ'ব কোৱা a ড্যাশ তো দুটা বিন্দুত কটাকটি কৰি আছে তাৰ মানে এই যেটো আমাৰ বহুপদ হ'ব এই বহুপদটোৰ শূন্য কেইটা থাকিব কোৱা দুটা থাকিব কেইটা থাকিব কোৱা দুটা থাকিব হয় আৰু মই তোমালোকক মই আগতেই কৈছিলোঁ যে দ্বিঘাত বহুপদ এটাৰ শূন্য আমাৰ কেইটা হ'ব পাৰে কোৱা দুটা হ'ব পাৰে ঠিক আছে ভালকৈ মন কৰিবা যে দুটা হ'ব পাৰে ওকে হয় তো ইয়াৰে আমাৰ শূন্য দুটা কি হ'ব এটা হ'ল a এটা হ'ল কি হ'ব কোৱা a ড্যাশ শূন্য দুটা আমাৰ কি হ'ল কোৱা এটা হ'ল a এটা হ'ল আমাৰ কি হ'ল কোৱা a ড্যাশ ঠিক আছে ঠিক তেনেদৰে যদি আমি এইটো চাওঁ ইয়াৰ আমাৰ কি হ'ব কোৱা এৰ ভ্যালুটো আমাৰ কি হ'ব ওপৰ ফালে মুখ কৰিছে তো a ইজ গ্ৰেটাৰ দেন আমাৰ কি হৈ যাব কোৱা 0 হৈ যাব কি হ'ব কোৱা a ইজ গ্ৰেটাৰ দেন 0 হয় তো ইয়াৰ শূন্য কিটা কি হ'ব কোৱা এটা হ'ল a এটা হ'ল আমাৰ কি হ'ব কোৱা a ড্যাশ কি হৈছে কোৱা এটা হ'ল a এটা হ'ল আমাৰ কি হৈছে কোৱা a ড্যাশ ওকে হয় ঠিক এইদৰে আমি কি কৰিব পাৰো কোৱা শূন্যবোৰ আমি ক'ব পাৰো তো তোমালোকক যদি মই আৰু কেইটামান চিত্ৰ আঁকি দেখাও চাবা এটা তোমালোকে স্ক্ৰিনশ্বট লৈ ল'বা হয় আৰু কেইটা মই তোমালোকক চিত্ৰ আঁকি দেখাই আছো চাবাচোন এতিয়া এটা চিত্ৰ আঁকি মন কৰিবলগীয়া চিত্ৰ এটা মই তোমালোকক আঁকি দেখাইছো চাবা এই চিত্ৰটো মন কৰা এই চিত্ৰটো তোমালোকে মন কৰা ঠিক আছে এই চিত্ৰটোৰ দ্বাৰা আমি কি বুজি পালো চাবাচোন ভালকৈ মন কৰিবা এটো x এটো হল x0 এটো আমাৰ কিবা x ড্যাশ এটো আমাৰ y এটো হল কি কোৱা y ড্যাশ আৰু এই অতিভুজটোৱে আমাৰ কি কৰিছে কোৱা ইয়াতে এটা বিন্দুত লগ লাগিছে কি কৰিছে কোৱা এটা বিন্দুতহে আমাৰ x অক্ষডালক কটাকটি কৰিছে হয় বাট আমি কি পাইছিলো যে দ্বিঘাত বহুপদ এটাৰ আমাৰ শূন্য কেইটা হ'ব পাৰে কোৱা দুটা হ'ব পাৰে yes ঠিক আছে তো ইয়াৰ পৰা আমি কি বুজি পালো ইয়াতে শূন্য কেইটা আছে এটা আছে হয় ইয়াৰ অৰ্থটো কি বুজি পোৱা চাবা ইয়াৰ অৰ্থ কি হ'ব পাৰে চোৱা হয়তো ইয়াৰ শূন্য এটাই থাকিব নহয় তো আমাৰ কি থাকিব কোৱা এই যেটো চিত্ৰ আছে এই অতিভুজৰ যেটো আমাৰ চিত্ৰ আছে ইয়াৰ কি থাকিব পাৰে কোৱা সমান শূন্য দুইটা শূন্য কি হ'ব কোৱা সমান হ'ব পাৰে সমান শূন্য কি হ'ব পাৰে ইকুৱেল ৰুটস বুলি ক'ব পাৰে হয় ইংলিছত কি বুলি কয় ইকুৱেল ৰুটস বা ইকুৱেল জিৰ'স বুজি পাইছা ঠিক তেনেদৰে তোমালোকক যদি মই এটা আঁকি দিওঁ আৰু এটা যদি তোমাৰ আঁকি দিওঁ চাবা মন কৰিবা এটা চিত্ৰ যদি মই অংকন কৰোঁ চাবা হয়তো এটাই থাকিব নহয়তো কি থাকিব সমান দুটা আমাৰ কি থাকিব পাৰে কোৱা মানে শূন্য থাকিব পাৰে এটা আৰু এটা চিত্ৰ আঁকিছো চোৱা এই চিত্ৰটো ভালকৈ মন কৰা x0 x ড্যাশ y and y ড্যাশ তো এই চিত্ৰটো ভালকৈ মন কৰা এই অতিভুজটোৱে এই প্যাৰাবোলাটোৱে x অক্ষত কিবা বিন্দুত কটাকটি কৰিছে নেকি নাই কৰা হয় তাৰ মানে এই অতিভুজৰ যেটো আমাৰ মানে বহুপদৰ যেটো আমাৰ ইকুৱেশ্যন হ'ব বা যেটো আমাৰ মানে আমি যেনেকৈ লিখো আমাৰ ax + b যেটো আছিল আৰু আমাৰ যদি হয় সেই বহুপদটো সেই দ্বিঘাত বহুপদটোৰ
কোনো কি নাই কোৱা শূন্য নাই কিয় শূন্য নাই কাৰণ এই অতিভুজটোৱে x অক্ষত এটা বিন্দুটো কি কৰা নাই কোৱা কটাকটি কৰা নাই বুজি পাইছা কথাটো এটা বিন্দুটো কি কৰা নাই কোৱা হি x অক্ষতালক আমাৰ কি কৰা নাই কটাকটি কৰা নাই তো ইয়াৰ পৰা আমি কি বুজি পালো যে এই বহুপদটোৰ আমাৰ কি নাথাকে কোৱা শূন্য নাই শূন্য আমি কি কৰিব নোৱাৰো কোৱা নিৰূপণ কৰিব আমি নোৱাৰো হয় তো আমি শূন্য আমি নিৰূপণ কৰিব নোৱাৰো তো ইয়াৰ পৰা আমি কি বুজি পালো এটা মই লাইন ধুনিয়াকৈ তোমালোকৰ বুকত লিখাই আছে তো ইয়াৰ পৰা আমি কি বুজি পালো চাবা যে গতিকে লিখা গতিকে জ্যামিতিকভাৱে আমি দেখা পাওঁ যে এটা দ্বিঘাত বহুপদৰ শূন্য হয়তো দুটা স্পষ্ট শূন্য থাকিব পাৰে হয়তো দুটা স্পষ্ট শূন্য থাকে হয়তো স্পষ্ট শূন্য থাকে বা দুটা একে সমান শূন্য থাকে বা দুটা একে সমান শূন্য থাকে ঠিক আছে হয় থাকে নাইবা এটাও শূন্য নাথাকে হয় তো ইয়াৰ পৰা আমি কি বুজি পালো যে চোৱা গতিকে জ্যামিতিকভাৱে আমি দেখা পাওঁ যে এটা দ্বিঘাত বহুপদৰ হয়তো দুটা স্পষ্ট শূন্য থাকে বা দুটা একে সমান শূন্য বা এটাও হ'ব পাৰে ঠিক আছে এইটো কি বুলি কয় এটাও হ'ব পাৰে বুলি কয় তো দুটা একে সমান শূন্য থাকে নাইবা এটাও শূন্য নাথাকে তোমালোকক মই চিত্ৰটো অংকন কৰি দেখালৈ হয় তো ইয়াৰ পৰা আমি গম পালোঁ যে দ্বিঘাত সমীকৰণৰ আমি কি বুজি পালোঁ যে এটা দ্বিঘাত সমীকৰণৰ খুব বেছি আমাৰ কি হ'ব পাৰে কোৱা দুটা শূন্য থাকিব পাৰে খুব বেছি তাৰমানে মেক্সিমাম কেইটা শূন্য থাকিব পাৰে দুটা শূন্য থাকিব পাৰে হয়তো কি হ'ব পাৰে 0 হ'ব পাৰে কাৰণ এটা শূন্য নাই দেখিছিলা না এটা দ্বিঘাত বহুপদৰ সমীকৰণ কৈ যোৱা আছে সৰি দ্বিঘাত বহুপদৰ আমাৰ কি হৈছে হয়তো কি এটা শূন্য নাথাকিব পাৰে এটা কি হ'ব এটা থাকিব পাৰে এইটো এটাটো আমি কি ক'ব পাৰোঁ হয়তো দুটা সমান শূন্য থাকিব পাৰে হয় আৰু আমি আগৰ তোমাৰ ডায়াগ্ৰামটো আগৰ চিত্ৰটো তোমালোকক মই দেখাইছোঁৱেই যে দুটা আমাৰ স্পষ্ট শূন্য তোমাৰ থাকিব পাৰে ঠিক আছে হয় এতিয়া আমি ত্ৰিঘাত বহুপদ এটালৈ আমি আগবাঢ়ো আহা ত্ৰিঘাত বহুপদৰ আমাক তোমালোক কৈছিলোঁ যে জ্যামিতিটো যিটো জ্যামিতিক অৰ্থটো হ'ব অৰ্থটো অলপ জিগজাগ টাইপ হ'ব বুজি পাইছা হয় তোমালোকে আঁকি চাব এতিয়া তোমাৰ ক্লাছ 10 ধৰ ইমান দৰকাৰ নাই ঠিক আছে খালি তোমালোকে গম পাব লাগে যে শূন্য অৰ্থটো কি ঠিক আছে জ্যামিতিকভাৱে অৰ্থটো কি হয় সেইটোহে গম পাব লাগে হয় চাবা মই দেখাই আছোঁ ডায়াগ্ৰাম আঁকি আছোঁ ওকে চাবা ত্ৰিঘাত বহুপদৰ জ্যামিতিক অৰ্থ ঠিক আছে ত্ৰিঘাত বহুপদৰ জ্যামিতিক অৰ্থ ভালকৈ শুনিবা মই চিত্ৰ আঁকিছোঁ চাবা চিত্ৰ অংকন মানে ডায়াগ্ৰাম কেইটামান লৈছোঁ চাবাচোন এইটো 1 নম্বৰ এনেকৈ আঁকিলোঁ এটা ওকে নাম্বাৰ 2 এনেকৈ এটা আঁকিলোঁ চাবাচোন এইটো x ডেশ y ডেশ ওকে x ডেশ y কি হ'ব কোৱা y ডেশ আৰু এটা আঁকিলোঁ আমি এনেকৈ আঁকিলোঁ তোমালোক বুকৰ মতে আঁকিছোঁ বুকৰ দৰে আঁকিছোঁ এনেকৈ গৈ এনেকৈ আঁকিলোঁ হয় ঠিক আছে আৰু এটা আঁকিলোঁ চোৱা সাপোজ আৰু এটা আঁকিছোঁ মই নাম্বাৰ 3 ললোঁ
নাম্বাৰ 3 ললো এনেকুৱা এটা চিত্ৰ আঁকিলো কি কৰিলো এনেকুৱা এটা চিত্ৰ আমি অঙ্কন কৰিলো ঠিক আছে ভালকে চাবা এটো x o x dash y o y dash ওকে ঠিক আছে তো প্ৰথম যেটো আমাৰ চিত্ৰ আছে তাইতো মানে ঠিক আছে প্ৰথম যেটো আমাৰ চিত্ৰ আছে প্ৰথম চিত্ৰটো মন কৰিবা ঠিক আছে ইয়াতে আমাৰ যেটো আমাৰ লাইন আছে ন যেটো আমাৰ বহুপদৰ লাইন আছে হে বহুপদৰ লাইনটো x অক্ষত আমাৰ কি আছে যেটো কেন্দ্ৰটোত কি কৰিছে কটাকটি কৰিছে মুঠতে কেন্দ্ৰটো আমাৰ কি হয় x অক্ষতো আছে y অক্ষতো আছে বাট x অক্ষত কটাকটি কৰিছে তো হয় তাৰ মানে ইয়াৰ শূন্য কেইটা আছে কোৱা এটা আছে ঠিক আছে বুজি পাইছা ইয়াতে তুমি চোৱা এই বহুপদটোই এই যেটো বহুপদ আছে এই বহুপদটোই এটা দুটাত কাট কৰিছে সো এইটো এটা পইণ্ট আৰু কি হৈছে কোৱা এইটো এটা আমাৰ বিন্দু তো দুটা বিন্দুত কটাকটি কৰিছে না নাই দুটা বিন্দুত কটাকটি কৰিছে তো দুটা বিন্দুত যদি কটাকটি কৰিছে ইয়াৰ শূন্য কেইটা থাকিব কোৱা শূন্য দুটা থাকিব শূন্য কেইটা আছে কোৱা দুটা আছে শূন্য কেইটা আছে কোৱা এটা আছে হয় ইয়াতে তুমি চোৱা লক্ষ্য কৰা ভালকে এটো এটা শূন্য এটো দুটা শূন্য এটো কি হ'ব তিনটা শূন্য তো তিনটা এটা আমাৰ কি আছে কোৱা স্পষ্ট শূন্য আছে তিনটা আমাৰ কি হৈছে কোৱা স্পষ্ট শূন্য আছে হয় ইয়াতে আমাৰ শূন্য কেইটা আছে কোৱা তিনিটা আছে হয় ঠিক আছে তো আৰু যদি আমি এটা ডায়াগ্ৰাম লও তো এনেকুৱা ডায়াগ্ৰাম এটা লব পাৰো হয় তো এর উপরে গৈ আছে হয় হি তাৰ মানে কি x অক্ষত কি এটা বিন্দুটো কটাকটি কৰা নাই তো x অক্ষত যদি এটা বিন্দুটো কটাকটি নকৰে তো ইয়াৰ শূন্য আমাৰ কি হৈছে কোৱা শূন্য হৈ আছে তো ইয়াৰ পৰা আমি কি বুজি পালো যে এটা ত্ৰিঘাত সমীকৰণৰ খুব বেছি আমাৰ তিনিটা শূন্য থাকিব পাৰে কেইটা শূন্য থাকিব পাৰে তিনিটা শূন্য থাকিব পাৰে হয়তো এটো আমাৰ কি হ'ব খুব বেছি তাৰ মানে ম্যাক্সিমাম কিমান থাকিব পাৰে কোৱা আমাৰ তিনিটা শূন্য থাকিব পাৰে হয় ইয়াতে আমাৰ এটা আছে হয়তো এটা থাকিব পাৰে নহয়তো তোমাৰ দুটা থাকিব পাৰে নহয়তো তোমাৰ তিনটা থাকিব পাৰে বা তিনিটাতকে তোমাৰ ত্ৰিঘাত সমীকৰণৰ বেছি হ'ব নোৱাৰে কাৰণ ইয়াৰ ম্যাক্সিমাম যেটো নাম্বাৰ হ'ব না ম্যাক্সিমাম নাম্বাৰটো আমাৰ কি হ'ব লাগিব কোৱা 3 হ'ব লাগিব কাৰণ কিয় 3 হ'ব লাগিব তোমালোক মই আগতে কৈছিলো কাৰণ ইহত মাত্ৰা কিমান হৈ আছে কোৱা মাত্ৰা আমাৰ 3 হৈ আছে যদি মাত্ৰা 3 হৈ আছে শূন্য আমাৰ ম্যাক্সিমাম কিমান হ'ব লাগিব কোৱা 3টা হ'ব লাগিব হয় যদি আমাৰ মাত্ৰা যদি 2 হৈ আছে তো খুব বেছি আমাৰ শূন্য কেইটা হ'ব পাৰিব কোৱা দুটা হ'ব পাৰিব হয় যদি মাত্ৰা আমাৰ 1 হৈ আছে তো খুব বেছি আমাৰ শূন্য কেইটা হ'ব পাৰিব কোৱা এটা হ'ব পাৰিব বুজি পাই আছা ইতিয়ালে এখিনিলে বুজি পাইছা তোমালোকে এখিনি স্ক্ৰিনশ্বট লৈ লবা আৰু তোমালোকে পাৰিলা ধুনিয়াকে এটা নোট লিখি লবা ঠিক আছে হয় তো ইয়াৰ পিছত আমি ইয়াৰ যেটো আমাৰ অনুশীলনী আছে 2.1 অনুশীলনীৰ তোমালোকৰ বুকখন তোমালোকে মেলি লবা মই তাতে জাস্ট তোমালোকক সৰুকে মই ডায়াগ্ৰাম কেইটা আঁকিলম ডায়াগ্ৰাম কেইটা আঁকি লৈ ফলে মই তোমালোকক বুজাবলৈ যত্ন কৰিম ঠিক আছে ভালকে শুনা চোৱা এখিনি বুজি ল ওকে 2.1 অনুশীলনী ঠিক আছে তাতে কি দিয়া আছে প্ৰথম যেটো আমাৰ চিত্ৰ আছে এনেকে আছে তোমালোকে দেখিছা হয়তো এনেকে আছে হয় x o x dash y o y dash হয় 2 নম্বৰ চিত্ৰটো আমাৰ এনেকে আছে চাবা 2 নম্বৰ চিত্ৰটো আমাৰ কেনেকৈ আছে এনেকে আছে চাবা ঠিক আছে এটো কি হ'ব x o x dash y o y dash ঠিক আছে 3 নম্বৰ চিত্ৰটো ধৰা এনেকে আছিল 3 নম্বৰ যেটো আমাৰ চিত্ৰ আছে 3 নম্বৰ চিত্ৰটো আমাৰ এনেকৈ আছে চাবা এনেকৈ আছে x o x dash y o y dash ঠিক আছে আৰু 4 নম্বৰ যেটো চিত্ৰ আছে 4 নম্বৰ চিত্ৰটো সপোজ এনেকৈ আছে ঠিক আছে বাকি এটা তোমালোকে নিজে কৰি লবা মই এই চাৰিটাই মই তোমালোকক কৰি দি আছো ঠিক আছে 4 নম্বৰ চিত্ৰটো আমাৰ কেনে আছে এনেকৈ আছে তো এটা কি হ'ব x o x dash y o y dash ঠিক আছে তো কি কৈছে চাবা কোৱেশ্চনটোত কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y px ৰ লেখবোৰ তলৰ চিত্ৰ 2.10 দিয়া আছে প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিওৱা প্ৰতিটো ক্ষেত্ৰতে আমাক কি উলিয়াব দিছে px মানে পলিনোমিয়েল আমি তাক কি বুলি কয় পলিনোমিয়েল বা বহুপদ বুলি কৈছিলো হয় মই তোমালোকক কৈছিলো না px এটা কি হয় কয় এটা বহুপদক আমি কি কৰো এনেকৈ আমি দেখাব পাৰো ঠিক আছে তো প্ৰথম যেটো চিত্ৰ আছে প্ৰথম চিত্ৰটোৰ শূন্য কেইটা আছে তোমালোকে মোক কোৱাচোন প্ৰথম চিত্ৰটোৰ শূন্য কেইটা আছে হয় ভালকে মন কৰিবা এইটো আমাৰ কি হয় ৰৈখিক বহুপদ যদি হয় তো এই ৰৈখিক বহুপদটো আমাৰ x অক্ষডাল কিবা বিন্দুত কটাকটি কৰিছে নেকি
কৰিছে নেকি নাই কৰা যদি আমাৰ নাই কৰা এই বহুপদটোৰ শূন্য আমাৰ কিমান হ'ব কোৱা শূন্য আমাৰ কি হ'ব কোৱা শূন্যই হ'ব বুজি পাইছা মই কৈছিলোঁ নহয় যে এক চক্ষত যেইকেইটা বিন্দুত কটাকটি কৰা সেইকেইটাই আমাৰ কি হৈ যাব কোৱা শূন্য হৈ যাব বুজি পাইছা হয় ওকে নেক্সট তোমাৰ চাবা নেক্সট আমাৰ যেটো বহুপদ আছে বহুপদটো তুমি ভালকে লক্ষ্য কৰা ভালদৰে লক্ষ্য কৰিলে গম পাবা যে ই এক চক্ষত এটা বিন্দুত কটাকটি কৰিছে তো এটা বিন্দুত যদি কাটিছে তো ইয়াৰ শূন্য কেইটা হ'ব কোৱা শূন্য আমাৰ কেইটা হ'ব স্যাৰ এটাই হ'ব বুজি পাইছা শূন্য কেইটা হ'ব স্যাৰ শূন্য আমাৰ এটাই হ'ব ঠিক আছে 3 নম্বৰ যেটো আমাৰ চিত্ৰ আছে 3 নম্বৰটো তোমালোকে ভালকে চোৱা তো এক চক্ষত কেইটা বিন্দুত কটাকটি কৰিছে এটা দুটা তিনটা 1 2 and 3 তাৰ মানে আমাৰ কি হ'ব কোৱা শূন্য শূন্য আমাৰ কেইটা হ'ব কোৱা তিনিটা হ'ব শূন্য আমাৰ কেইটা হ'ব তিনিটা হ'ব হয় যেটো 4 নম্বৰ চিত্ৰ আছে তো 4 নম্বৰ চিত্ৰটো তোমালোকে যদি লক্ষ্য কৰা তো 4 নম্বৰ চিত্ৰটো তোমালোকে গম পাবা যে এটা শূন্য কেইটা আছে কোৱা দুটা আছে কাৰণ এই অতিভুজটোৱে এই এক চক্ষডাল আমাৰ কেইটা বিন্দুত কটাকটি কৰিছে দুটা বিন্দুত কটাকটি কৰিছে তো দুটা বিন্দুত কটাকটি কৰিছে কাৰণে ইয়াৰ শূন্য আমাৰ কেইটা হ'ব কোৱা দুটা হ'ব বুজি পাইছা এইখিনিলৈ হয় বাকি যি দুটা চিত্ৰ আছে তোমালোকে মোক কমেন্টত তোমালোকে কমেন্ট কৰি মোক কৈ দিবা যে স্যাৰ এইটোৰ বহুপদ এইটো হয় এইটোৰ বহুপদ এইটো হয় নহলে তোমালোক আজি মই তোমালোক এটা মই মোৰ নাম্বাৰ এটা শেয়াৰ কৰি দিম এই নাম্বাৰটো তোমালোকে মোক WhatsApp কৰিব পাৰা কিবা তোমালোকৰ যে ডাউট থাকে কিবা থাকে মোক কৈ দিব পাৰা যদি আজি তোমালোকে এই ভিডিওটো যদি ভাল পাইছা তোমালোক বন্ধু বান্ধৱীৰ মাজত তোমালোকে শেয়াৰ কৰি দিবা তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা হয় আৰু লাইক কৰি দিবা ঠিক আছে তো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ ভালকে তোমালোকে পঢ়া শুনা কৰিবা